মই সুস্মিতা লোকসে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংখ্যালঘু ভোটাৰক উদ্দেশ্যি মন্তব্য কৰিছে তেওঁ কৈছে যে আগৰ দৰে বিজেপিক সংখ্যালঘু ভোটাৰে বেয়া নাপায় বুলি কৈছে আৰু সংখ্যালঘু ভোটাৰে আগৰ দৰে বিজেপিক বেয়া নাপায় যাৰ বাবে এবাৰ হিয়া উজাৰি বিজেপিক ভোট দিছে সংখ্যালঘু ভোটাৰে আৰু হে মন্তব্য কৰিছে ফেচবুক লাইভ যোগে হে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কি মন্তব্য কৰিছে আমি বিস্তৃত তথ্য লৈ আহিছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে সংখ্যালঘু ভোটাৰক উদ্দেশ্যি এদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে সংখ্যালঘু ভোটাৰে হিয়া উজাৰি এবাৰ ভোট দিছে বিজেপিক এবাৰ হিয়া উজাৰি ভোট দিছে আগতে সংখ্যালঘু ভোটাৰে বিজেপিক বেয়া পাইছিল কিন্তু এতিয়া আগৰ দৰে সংখ্যালঘু ভোটাৰে বিজেপিক বেয়া নাপায় আৰু সেই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আগৰ দৰে যেটো সংখ্যালঘু ভোটাৰে বিজেপিক বেয়া নাপায় আৰু সেইবাবে আচলতে সংখ্যালঘু ভোটাৰে এবাৰ হিয়া উজাৰি ভোট দিছে বিজেপিক আৰু সেই কথা ফেচবুক লাইভ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আৰু যি ঠাইত এসময়ত আচলতে বিজেপি কৰ্মীক খেদি কংগ্ৰেছে পিটিছিল বিজেপি কৰ্মীক খেদি পিটিছিল সেই কথা উল্লেখ কৰিছে ফেচবুক লাইভ জৰিয়তে সেই কথা উল্লেখ কৰিছে যে এটা সময় আছিল যেটো সময়ত আচলতে বিজেপি কৰ্মীক খেদি পিটা হৈছিল খেদি পিটিছিল গতিকে সেই ঠাইত কিন্তু বিজেপি এতিয়া বহু সংখ্যক ভোট লাভ কৰিছে আৰু ইয়াকে এই কথা এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গতিকে আগৰ সময় নাই আগৰ দৰে সময় নাই গতিকে সেই আগৰ সময়ত যেটো সংখ্যালঘুৱে বিজেপিক বেয়া পাইছিল গতিকে পিটিছিল খেদি বিজেপি কৰ্মীক পিটিছিল কিন্তু এতিয়া আগৰ দৰে সংখ্যালঘু জনতাই বিজেপিক বা সংখ্যালঘু ভোটাৰে বিজেপিক বেয়া নাপায় গতিকে হিয়া উজাৰি এবাৰ ভোট দিছে বিজেপিক আৰু এদৰে সামাজিক মাধ্যমত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু যেটো সময়ত এদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীক খেদি কংগ্ৰেছে পিটিছিল সেই ঠাইতে কিন্তু এবাৰ বিজেপিয়ে বহু সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছে গতিকে সামগ্ৰিক সংখ্যালঘু ভোটাৰৰ কাষ চাপিবলৈ বিজেপি চেষ্টা কৰিছিল আৰু উপ নিৰ্বাচনত এদৰে এতিয়া বিজেপি সফল হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এদৰে কোৱা দেখিবলৈ পোৱা গৈছে আৰু নিখাৰ ভাগত যেটো ফেচবুক লাইভ ৰাখিছিল আৰু সেই ফেচবুক লাইভৰ জৰিয়তে এদৰে মন্তব্য কৰিছে সংখ্যালঘু ভোটাৰক উদ্দেশ্যি এদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগৰ দিন নাই আগৰ দৰে আচলতে সংখ্যালঘু ভোটাৰে বিজেপিক বেয়া নাপায় গতিকে এবাৰ হিয়া উজাৰি ভোট দিছে আৰু যেটো সময়ত পূৰ্বৰ কথা আচলতে পুৰণি কথা মনত পেলাইছে পুৰণি কথা মনত পেলাই তেওঁ কৈছে যে যেটো এনেকুৱা এটা সময় আছিল যেটো সময়ত আচলতে বিজেপি কৰ্মীক খেদি কংগ্ৰেছে পিটিছিল সেই ঠাইত কিন্তু বিজেপি এইবাৰ বহু সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু যেহেতু সামগ্ৰিক সংখ্যালঘুৰ ভোটাৰক কাষ চাপিবলৈ চেষ্টা কৰিছিল বিজেপি আৰু উপ নিৰ্বাচনত এতিয়া সফল হ'বলৈ সক্ষম হৈছে বিজেপি আৰু এই সন্দৰ্ভত এদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু কি মন্তব্য কৰিছে আমাৰ হাতত সেই মন্তব্য আহি পৰিছে প্ৰথমে আমি মন্তব্য আগবঢ়াইছো দৰ্শকলৈ মই 25 ব্ৰডকাষ্টত মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাব খুজিছো ভিডিঅ'টো অলপ দেৰি আপোনালোকে চাওক এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা সামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ' সেই দিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ সামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিল মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলো 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলো যে সামুগুৰি ৰাইজে মোক ন্যায় প্ৰদান কৰিব আজি এই দিনটোত সামুগুৰি ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছো ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া এই সময়ৰ সামুগুৰি সমষ্টিৰ বিধায়ক আছিল মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্তত এটা ফোন আশা কৰিছিলো যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে
মই দুখিত ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিল যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে সামুগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলো যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম মই আকৌ এবাৰ কৈছো মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত যিকোনো